নমস্কাৰ। আজি মই আপোনালোকলৈ তেল পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। তেল পিঠা বনাবলৈ এয়া মই কাপটোৰে 3 কাপ চাউলৰ গুড়ি দি দিম। ইয়াতে 1 কাপ দি দিলোঁ। এয়া মই 2 কাপ দি দিলোঁ। এয়া 3 কাপ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। বেছিকৈ বনালে অলপ বেছিকৈ দিব পাৰিব। 3 কাপ মই চাউলৰ গুড়ি দিলোঁ। এতিয়া মই ইয়াতে দি দিম এয়া 1 কাপ। একেটা কাপেৰে চুজি দি দিছোঁ। ইয়াতে মই এয়া চামুচেৰে 2 চামুচ এয়া আটা দি দিছোঁ। আটা আৰু চুজি দিবয়ে আপোনালোকে, তেতিয়া তেল পিঠাকেইটা কোমল হৈ থাকে। ইয়াতে মই এয়া সকলোৰে ঘৰত থাকেই বেকিং সোডা দি দিছোঁ। সামান্য পৰিমাণৰ, বেছিও নিদিব। ফ্লেভাৰৰ কাৰণে মই ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। এতিয়া মই এইখিনি এইদৰে ইয়াতে মিলাই লওঁ। এইদৰে এতিয়া মই ইয়াতে একেটা কাপেৰে এয়া ভৰ্তিকৈ 1 কাপ মই গুড় দি দিছোঁ। এইদৰে গুড়খিনিও ইয়াতে মই এইদৰে মিলাই লওঁ। আপোনালোকে যদি আধা ঘণ্টা বা 1 ঘণ্টা সময় থৈ দিয়ে তেতিয়াহ'লে আপোনালোকে এইদৰে বনাব পাৰিব। যদি আপোনালোকে লগে লগে পিঠাটো ভাজে তেতিয়াহ'লে আপোনালোকে 1 কাপ গুড়ত আধা কাপ পানী দি অলপ উতলাই ল'ব, যাতে গোটাবোৰ নাথাকে, আৰু ঠাণ্ডা কৰি ইয়াত দি দিব। এতিয়া মই ইয়াতে এয়া 1 গিলাচ পানী লৈছোঁ। কমকৈ দি এইদৰে ভালদৰে মিলাই ল'ম। এইদৰে মিলাই ল'ব লাগিব। এয়া মই 1 গিলাচ পানীৰ সম্পূৰ্ণ 1 গিলাচ নালাগিল, অলপ ৰৈ গ'ল। এইখিনি মই ভালদৰে এইদৰে মিলাই ল'লোঁ। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই ভালদৰে এইদৰে মিলাই ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 1 ঘণ্টা সময় এইদৰে থৈ দিম। এয়া 1 ঘণ্টা সময়ৰ পাছত এয়া মই চাইছোঁ। এয়া দেখিছেনে গুড়বোৰ গলি গৈছে। এবাৰ ভালদৰে আকৌ ইয়াতে মিক্স কৰি ল'ব লাগিব। এইদৰে এইটো জোখত ৰখাই দিব। ইয়াত মোৰ পানী দিব লগা নহ'ল। এয়া মোৰ কেঁচা লগতে খুন্দা চাউলৰ গুড়ি আছিলে। আপোনালোকৰ যদি শুকান চাউলৰ গুড়ি হয় পানী আৰু দিব লাগিব পাৰে পিছত। এইখিনি মোৰ এইটো জোখতে ৰখাই দিলোঁ। ইয়াত পানীৰ কোনো দৰকাৰ নাথাকিল। এতিয়া মই ভাজিম। এয়া মই গেছত কেৰাহী এখনত এয়া ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। এয়া মই ভালদৰে গৰম কৰি গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। এতিয়া মই ইয়াতে পিঠাটো এইদৰে দি দিম। পিঠাটো দি লগতে লৰাই দিব নালাগে, এইদৰে ফুলি আহিব। এতিয়া মই লুটিয়াই দি যাম এইদৰে।
এয়া মোৰ প্ৰথম পিঠাটো হৈ গ'ল। এয়া মই নমাই ল'লোঁ। এতিয়া মই ছেকেণ্ড পিঠাটো দি দিছোঁ এইটোৰে। দি লৰাই নিদিব। এয়া মই ছেকেণ্ড পিঠাটো এইদৰে লুটিয়াই দি দিম। এয়া মোৰ ছেকেণ্ড পিঠাটো হৈ গ'ল। এয়া নমাই ল'লোঁ। এইদৰে মই গোটেই পিঠা ভাজি ৰেডি কৰি লওঁ। এয়া মোৰ তেলপিঠা ৰেডি হৈ গ'ল। এইবাৰ বিহুত আপোনালোকে এইদৰে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।